ফ্ৰেণ্ডছ, এয়া মই আজি এটা নিউ লুক দিলোঁ চুলিৰ আৰু মোৰ এয়া হেয়াৰ কাটিঙৰ এয়া মেমে কৰিছে। মেম নিজেও বিউটিফুল হয় আৰু মোকো একদম বিউটিফুল বনাই দিলে আজি আৰু মোৰ সঁচাকৈ মানে মোৰ নিজেই বহুত ছেটিছফাইড হয়। মোৰ যিটো লুক আছিলে আগৰ মানে একদম চেঞ্জ হৈ গ'ল। হৈ আছেনে? হৈ আছে? অঁ, হৈ আছে। এইটো হৈছে মোৰ নিউ লুক। কেনেকুৱা লাগিছে? চবেই ক'ব হা কেনেকুৱা লাগিছে। মোৰ এইটো কি নাম আছিলে মোৰ লুকটো? মোৰ কি নাম আছিলে? লেয়াৰ হয়। এইটো ফ্ৰণ্ট লেয়াৰ আৰু নৰ্মেলি দিব কৈছিলোঁ কাৰণ মোৰ চুলিটো বাউঞ্চি নহয় আৰু খুব মানে চুলিটো অলপ বেয়া হৈ আছিলে, কিন্তু তথাপি বহুত ধুনীয়া বনাই দিলে। বহুত ভাল লাগিছে মোৰ। মই লুকটো লৈ বহুত হেপ্পী হয়। চবেই কমেণ্ট কৰিব কেনেকুৱা লাগিছে। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, এয়া পাৰ্লাৰৰ পৰা মই ওলাই আহি অকণমান ভাবিলোঁ শ্বপিঙকে কৰোঁ আৰু যিহেতু নতুনকৈ চুলি মানে হেয়াৰ কাটটো কৰি আহিছোঁতো, সেইকাৰণে মোৰ অকণমান দেখাবলৈও মন গ'ল আৰু নিজকো অলপ ভাল লাগিছে। আজি এটা নিউ লুক এটা হৈ গ'ল ন, সেইকাৰণে ভাবিলোঁ অকণমান শ্বপিং কৰোঁ। এয়া মই মোবাইলটো ষ্টেণ্ড কৰি নিজেও অকণমান পজ দি নিজকে চালোঁ কেনেকুৱা লাগিছে, কাৰণ মই ৰুম গৈ পোৱাই নাছিলোঁ তেতিয়ালৈকে। বাহিৰে পাৰ্লাৰৰ পৰা সেয়া শ্বপিং কৰিবলৈ লাগি গ'লোঁ। তাৰপাছত এয়া মই কালেকশ্যন কৰিব লাগিছোঁ কি লাগে মোক। এনেই আৰু ইমান বিশেষ তেনেকুৱা শ্বপিং নাছিলে, ডেইলি ইউজৰ কেইটামান বস্তু আছিলে। তাৰপাছতে আৰু কেইটামান মানে বস্তু আছিলে, কিবা কিবি আৰু গ্ৰ'চাৰী আইটেমছো অলপ আছিলে। তাকে ভাবিলোঁ লৈ লওঁ। আৰু এইখন বেছি দূৰ নহয়, আমাৰ একদম ৰুমৰ লগতে বুলি ক'লেও বেয়া নহয়। ৰুমৰ একদম ওচৰতে থকা এখন ষ্ট'ৰ হয়। বিস্কিট চিস্কিটছ অলপমান ল'লোঁ। তাৰপাছত মই এয়া আৰু কি লাগে মই চাইছোঁ। মোৰ ফেভৰেট কেক ব্ৰিটানিয়াৰ কেক ল'লোঁ, মই বহুত ভাল পাওঁ। তাৰপিছত এয়া মোৰ এইকেইটা ফেভৰেট হয়, চিপছ হয়, মই এইকেইটা ল'লোঁ। এই দুটা ব্ৰেণ্ড মোক খুব ভাল লাগে, এইকেইটা ল'লোঁ। তাৰপাছত মই চেম্পু ছেকশ্যনত গ'লোঁ। মোৰ চেম্পু মই ডেইলি মানে মান্থলি হওক বা দুমাহৰ মূৰত মই চেঞ্জ কৰি থাকোঁ ব্ৰেণ্ডবোৰ, আৰু মই তেতিয়া মোৰ ভাল লাগে চুলিবোৰ। আৰু এই এনেকৈ সৰু সুৰা বস্তু কিনি আৰু ৰুম আহিব ল'লোঁ আৰু বাই বাই।